নমস্কাৰ লৈছো ষ্টাৰ সিমেন্ট প্ৰেজেন্টছ টাইম এট বিগ ব্ৰেকিং হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথলৈ ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে দুখীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে জয় শ্ৰীৰাম ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ আৰক্ষী মুতায়ন কৰা হৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যত পুনৰ উদ্ধাৰ নিষিদ্ধ মাংস উদ্ধাৰক লৈ ৰাজ্যত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি নিষিদ্ধ মাংসক লৈ উত্তপ্ত কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ মাংস হিন্দু লোকৰ বাসগৃহৰ চোতালৰ পৰা নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে উত্তেজিত ৰাইজে অধিক উত্তপ্ত কৰি তোলে পৰিস্থিতি দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুতায়ন কৰা হৈছে বৃহৎ আৰক্ষীৰ দল ঘটনা সন্দৰ্ভত 4 জনক আটক কৰিছে আৰক্ষীয়ে আটক কৰা কেইজনক বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে কোকৰাঝাৰৰ নয়াচৰা তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা এখন হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰু নিষিদ্ধ মাংস উদ্ধাৰক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে জয় শ্ৰীৰাম ধ্বনিৰে ৰাইজে দাবী উত্থাপন কৰিছে দুখীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে দুৰ্বৃত্ত গ্ৰেপ্তাৰৰ দাবীৰে দৰে প্ৰতিবাদ সাব্যস্ত কৰিছে নয়াচৰা তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে ঘটনা আৰক্ষী মুতায়ন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈছে ঘটনাস্থলীত সমগ্ৰ ঘটনাক লৈ বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে 4 জনক আটক কৰা হৈছে আটক কৰা কেইজনক বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে নিষিদ্ধ মাংসক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰু ইয়াৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে জয় শ্ৰীৰাম ধ্বনিৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে দুখীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে কোকৰাঝাৰৰ নয়াচৰা তৃতীয় খণ্ড গাঁৱত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস এখন হিন্দু লোকৰ বাসগৃহৰ চোতালত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে আৰু ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে আৰু যাৰ পিছতে নিয়ন্ত্ৰণৰ বাবে বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে 4 জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ঘটনা সন্দৰ্ভত আৰু আটক কৰা 4 জনক বৰ্তমান সোধপোছ অব্যাহত ৰখা হৈছে কোকৰাঝাৰৰ নয়াচৰা তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা য'ত হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰু এই ঘটনাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে নিষিদ্ধ মাংসক লৈ উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰ হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰক্ষীৰ আমাহাতত দৃশ্যাংশ আছে আৰক্ষী বাহিনী মুতায়ন কৰা আমি সেই দৃশ্যাংশ দেখুৱাম যিহেতু আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে দুৰ্বৃত্ত গ্ৰেপ্তাৰৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে দুখীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এই দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে জয় শ্ৰীৰাম ধ্বনিৰে ৰাইজে দাবী উত্থাপন কৰিছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰু এই নিষিদ্ধ মাংস উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ঘটনা সন্দৰ্ভত 4 জনক আটক কৰিছে আৰু আটক কৰা সকলক লৈ বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আটক কৰা কেইজনক সোধপোছ অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি হৈ পৰিছে কোকৰাঝাৰৰ নয়াচৰা তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা হিন্দু লোকৰ বাসগৃহৰ চোতালত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে
এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা ৩ নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কণ পোৱা হৈছিলে মানুহ এজনৰ ঘৰত। তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে, কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই, হতাহতি হোৱা নাই, চিটুৱেশ্যন নৰ্মেলি আছিলে। তাৰপিছত আমি আহিলোঁ, আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2-এজন মানুহ সোধপোছৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে আৰু তেওঁলোকক সোধপোছৰ কাৰণে আমি থানাত আনিছোঁ। ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা ৩ নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কণ পোৱা হৈছিলে মানুহ এজনৰ ঘৰত। তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে, কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই, হতাহতি হোৱা নাই, চিটুৱেশ্যন নৰ্মেলি আছিলে। তাৰপিছত আমি আহিলোঁ, আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2-এজন মানুহ সোধপোছৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে আৰু তেওঁলোকক সোধপোছৰ কাৰণে আমি থানাত আনিছোঁ। ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা ৩ নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কণ পোৱা হৈছিলে মানুহ এজনৰ ঘৰত। তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে, কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই, হতাহতি হোৱা নাই, চিটুৱেশ্যন নৰ্মেলি আছিলে। তাৰপিছত আমি আহিলোঁ, আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2-এজন মানুহ সোধপোছৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে আৰু তেওঁলোকক সোধপোছৰ কাৰণে আমি থানাত আনিছোঁ। ৰাতিপুৱা আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা ৩ নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কণ পোৱা হৈছিলে মানুহ এজনৰ ঘৰত। তাৰপিছত ঘটনা হৈছে মানে আমাৰে ঘৰ, মানে মই ৰাতিপুৱা মোক মায়ে মাতি আছে, মোৰ মাইকীয়ে মানে ঘৰ লেপিব। ঘৰ লেপাৰ সময়তে এটা দুৱাৰতে সৰু এটা গাঁত খুন্দি আধা পোতা আছিলে, এনেকুৱা এটা টুকুৰা মানে পুতি থৈছিলে। সিহঁতে সন্দেহ কৰিছে এইটো বেয়া বস্তু কোনোবাই পুতি থৈছে নেকি। তাৰপিছত পোতাৰ পিছত মই চালোঁ, মোক মাতি আছে, মই অহাৰ পিছত চালোঁ যে এনেকুৱা এটা টুকুৰা। তাৰপিছত মই ভাবিলোঁ কিহৰ বা টুকুৰা, মই গম নাপালোঁ। সেইটো টুকুৰা পেলাই দিলোঁ। পেলাই দিয়াৰ পিছত তাত এটা বস্তা পাৰা আছিলে, সেই বস্তাটো পেলাই দিবলৈ গৈছোঁ। য'ত পেলাই দিবলৈ গৈছোঁ তাতে নাছিলে আৰু ইমানখিনি আছিলে। এইটো ইহঁতে মানে মফিজৰ ঘৰত কালি বিয়া হৈছিলে। বিয়া হোৱাৰ পিছত মই ইহঁতক সুধিলোঁ, সন্দেহ কৰিলোঁ ইহঁতে খাব পাৰে। তাৰপিছত ইহঁতক সুধি মফিচক মই মাতি লৈ গ'লোঁ। লৈ যোৱাৰ পিছত মানে সি দেখিলে, ইয়াক সুধিলোঁ তহঁতে পেলাই থৈছ নেকি। সি ক'লে মই থোৱা নাই, কোনোবা থৈছে নাজানো। তাৰপিছত সি দেখাৰ লগে লগে বস্তুটো লৈ মানে দৌৰি মানে জংঘলেদি পলাই গ'ল। ঘটনা হৈছে মানে